মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি সামন্তৰিক অংকন কৰিবলৈ শিকিম। আগৰ ভিডিঅ'টোত আমি দুডাল কৰ্ণ আৰু তিনিডাল বাহু দিয়া থাকিলে কেনেধৰণে চতুৰ্ভুজ অংকন কৰিব পাৰি তাকে আমি শিকিলোঁ। বাৰু আহাচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া চোৱা, তোমালোকে সামন্তৰিকটো অংকন কৰাৰ আগতে তোমালোকে কেইটামান কথা জানিব লাগিব। সামন্তৰিকৰ বাহু সম্বন্ধে আমি কিছুমান ধৰ্ম শিকিছিলোঁ। কি ধৰ্ম শিকিছিলোঁ? যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। এই ধৰ্মটো ব্যৱহাৰ কৰি আমি সামন্তৰিক চিত্ৰটো অংকন কৰিবলৈ শিকিম। এতিয়া ইয়াত চোৱা, প্ৰশ্নটো মই এবাৰ লিখি লৈছোঁ। এটা সামন্তৰিক ABCD আঁকিব কৈছে, য'ত AB = 4 চেণ্টিমিটাৰ, BC = 2.8 চেণ্টিমিটাৰ আৰু AC = 5 চেণ্টিমিটাৰ। এতিয়া যিহেতু আমি গম পাওঁ যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, সেইকাৰণে আমি এটা সদায় চিত্ৰটো অংকন কৰাৰ আগতে আমি ৰাফলি স্কেচ এটা আঁকি ল'ব লাগিব। সামন্তৰিকৰ চিত্ৰ এটা আঁকি ল'লোঁ, ABCD সামন্তৰিকটোৰ নাম লিখি ল'লোঁ। লিখি আমি চালোঁ যে আমাক কি কি যোগ দিয়া আছে। AB দিয়া আছে 4 চেণ্টিমিটাৰ, আমি ইয়াত লিখি ল'লোঁ। আৰু BC = দিয়া আছে 2.8 চেণ্টিমিটাৰ। এতিয়া তোমালোকে চোৱা যে এইডাল বাহু, এই AB বাহুডাল কাৰ সমান? বিপৰীত বাহু সমান, যিহেতু আমি জানো সমান আৰু সমান্তৰাল। CD বাহু সমান আৰু সমান্তৰাল, গতিকে এইটো যদি 4 চেণ্টিমিটাৰ হয়, এইডালো 4 চেণ্টিমিটাৰ হ'ব। ঠিক তেনেধৰণে BC আমাক দিয়া আছে 2.8 চেণ্টিমিটাৰ। যদি BC = 2.8 চেণ্টিমিটাৰ হয়, তেন্তে AD = কি হ'ব? 2.8 চেণ্টিমিটাৰ হ'ব। সেইকাৰণে আমি চিত্ৰটোত জোখবিলাক লিখি লৈছোঁ। এতিয়া আমি জোখকেইটা চাই চিত্ৰটো অংকন কৰিম। তোমালোকে প্ৰথম আমি শিকিছিলোঁ যে 4ডাল বাহু। এতিয়া আমি কি গম পালোঁ? এই সামন্তৰিকটো 1, 2, 3, 4ডাল বাহু গম পালোঁ। আৰু এডাল হৈছে কি? এডাল হৈছে কৰ্ণ। গতিকে আমি প্ৰথম শিকিছিলোঁ কি? 4ডাল বাহু আৰু এডাল কৰ্ণ দিয়া থাকিলে কেনেধৰণে চতুৰ্ভুজ অংকন কৰিব পাৰি সেইটো আমি শিকিছিলোঁ। যিহেতু আমি সেইটোৰ ওপৰত বেছ কৰি আমি চিত্ৰটো আঁকিম। তেতিয়া প্ৰথমতে আমি কি কৰিম? AC কৰ্ণডাল আঁকি ল'ম। প্ৰথমতে AC কৰ্ণডাল মই এডাল এনেই জোখ নোলোৱাকৈ এডাল ৰেখাখণ্ড প্ৰথমতে আঁকি লৈছোঁ। এডাল আঁকিছোঁ, মই কোনো ইয়াত জোখ দিয়া নাই, জোখ লোৱা নাই। এতিয়া মই কি কৰিম? ইয়াত যিহেতু দিছে AC ফাৰ্ষ্ট মই AC আঁকিম। এইটো মই A বুলি লিখি ল'লোঁ। এতিয়া AC জোখ কিমান দিয়া আছে? 5 চেণ্টিমিটাৰ। গতিকে মই ইয়াত জুখি ল'ম। যিহেতু মই জোখকেইটা আগতে মই আঁকি ল'লোঁ। AB ৰেখাখণ্ডকেইডাল আঁকি ল'লোঁ। AB আঁকিলোঁ, BC আঁকিলোঁ, AC মই যিহেতু ৰেখাখণ্ড জোখকেইটালৈ আঁকি ল'লোঁ। ফাৰ্ষ্ট এইটো আঁকিলা, অঁকাৰ পিছত ৰাফ স্কেচটো আঁকিলা। ৰাফ স্কেচটো অঁকাৰ পিছত ইয়াক চাই মই বাকী সম্পূৰ্ণকৈ চিত্ৰটো অংকন কৰিম। এতিয়া মই কি কৰিম? AC জোখ ল'লোঁ, 5 চেণ্টিমিটাৰ জোখ ল'লোঁ। এনেকৈ মই জোখ লৈছোঁ। জোখ লৈ মই কি কৰিম? এই 5 চেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ কি কৰিম? A বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ মই এটা বৃত্তচাপ মই আঁকি ল'লোঁ। এইটো কাটি ল'লোঁ। এতিয়া কাটি লোৱাৰ লগে লগে ক'ত কাটিছে? এইখিনিৰ পৰা এইখিনিলৈ জোখটো কিমান হ'ল? 5 চেণ্টিমিটাৰ। গতিকে ইয়াত মই যিহেতু AC = 5 চেণ্টিমিটাৰ, গতিকে মই ইয়াত কি লিখি ল'লোঁ? C বুলি লিখি ল'লোঁ। গতিকে মই কৰ্ণডাল ফাৰ্ষ্ট আঁকি ল'লোঁ। কৰ্ণডাল অঁকাৰ পিছত আমি কি আঁকিম? এইডাল আঁকিম আৰু এইডাল আঁকিম। এতিয়া A বিন্দু কেন্দ্ৰ কৰি মই কিমান জোখ আছে? 2.8। গতিকে মই 2.8 জোখ ল'লোঁ। 2.8 ক'ত আছে? 2.8ৰ জোখটো লৈ লৈছোঁ। 2.8 জোখ লৈ লৈছোঁ। এতিয়া মই কি কৰিম? যিহেতু Aৰ পৰা Dলৈ জোখটো কি আছে? 2.8 চেণ্টিমিটাৰ। গতিকে A বিন্দু কেন্দ্ৰ কৰি 2.8 চেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ মই কি কৰিম? এটা বৃত্তচাপ আঁকিলোঁ। হ'ল। নেক্সট মই এইটো আঁকিলোঁ। নেক্সট আমি কি আঁকিব লাগিব? CD আঁকিব লাগিব। CD জোখটো কিমান দিয়া আছে? 4 চেণ্টিমিটাৰ। গতিকে 4 চেণ্টিমিটাৰ জোখৰ মই ৰেখাখণ্ড এডাল আঁকিছোঁ। ইয়াত AB আছে। যিহেতু AB = CD, গতিকে জোখটো মোৰ একেই হ'ব। গতিকে ইয়াৰ পৰা মই A বিন্দু কেন্দ্ৰ কৰি মই জোখটো লৈছোঁ। কিমান জোখ ল'লোঁ মই? 4 চেণ্টিমিটাৰ জোখটো লৈ লৈছোঁ। চোৱা, এতিয়া কি কৰিম? C বিন্দু কেন্দ্ৰ কৰি মই কিমান জোখ লৈছোঁ? মই 4 চেণ্টিমিটাৰ। 4 চেণ্টিমিটাৰ জোখৰ বৃত্তচাপ এটা মই আন এটা বৃত্তচাপ আঁকি ল'লোঁ।
আৰু এই দুটা বৃত্তচাপে কি কৰিলোঁ, এফালৰ পৰা আঁকিলোঁ, চিৰ পৰা আঁকিলোঁ আৰু এৰ পৰা আঁকিলোঁ। দুইটা বৃত্তচাপে যিটো বিন্দুত কটি কৰিছে, কোনটো বিন্দুত কটা কৰিছে, এইটো আৰু এডাল মই ৰেখা আঁকিছোঁ, ৰেখাখণ্ডডাল আঁকিছোঁ, ক'ত কাটিছে, ডিত কাটিছে। গতিকে মই ডিটো লিখি ল'লোঁ। লিখাৰ লগে লগে মই এ ডি জইন কৰিম, এ আৰু ডি বিন্দুটো সংযোগ কৰিলোঁ। ঠিক তেনেধৰণে মই কি কৰিলোঁ, চি আৰু ডি বিন্দু সংযোগ কৰি লওঁ। ওপৰ পাৰটো পাই গ'লোঁ, হৈ গ'ল। নেক্সট আমি কোনটো পাৰ্ট আঁকিম চোৱা। এতিয়া এ বি আৰু বি চি আঁকিম। এ বি জোখ কিমান আছে 4 চেণ্টিমিটাৰ, বি চি জোখ আছে 2.8 চেণ্টিমিটাৰ। ঠিক তেনেধৰণে এইবাৰ মই তলফালে আঁকিম। এৰ পৰা মই এতিয়া মই কি কৰিম, এ বিডাল কিমান আছে 4 চেণ্টিমিটাৰ, গতিকে মই এ বি 4 চেণ্টিমিটাৰ পুনৰ জোখ লৈ ল'ম। এ বি 4 চেণ্টিমিটাৰ হৈ আছে। এতিয়া মই এ বিন্দুক কেন্দ্ৰ কৰি কিমান জোখ লৈছোঁ, 4 চেণ্টিমিটাৰ। 4 চেণ্টিমিটাৰ জোখৰ এটা মই বৃত্তচাপ আঁকিলোঁ। ব্যাসাৰ্ধ লৈ মই তলফালে এটা বৃত্তচাপ আঁকিলোঁ। এইফালে তলফালে মই বৃত্তচাপ আঁকিলোঁ। ক'ত আঁকিছোঁ, এ বিন্দুক কেন্দ্ৰ কৰি মই আঁকিছোঁ বৃত্তচাপ তলফালে। ঠিক তেনেধৰণে নেক্সট মই 4 চেণ্টিমিটাৰ এইটো আঁকিলোঁ, এডাল আঁকিলোঁ। নেক্সট মই কোনডাল আঁকিব লাগে, বি চি আঁকিব লাগে। বি চি কিমান আছে 2.8, মই 2.8ৰ জোখ লৈ লৈছোঁ। এতিয়া 2.8 জোখ ল'লোঁ, হ'ল। এতিয়া মই কোনটো বিন্দুক কেন্দ্ৰ কৰি আঁকিম, চি বিন্দুক কেন্দ্ৰ কৰি কিমান জোখ লৈছোঁ, মই 2.8 চেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ আন এটা মই বৃত্তচাপ আঁকিলোঁ, হ'ল। দুইটা বৃত্তচাপে কি বিন্দুত কটাকটি কৰিছে, কি বিন্দুত কটাকটি কৰিলে মই এডাল আঁকিলোঁ, ক'ত কাটিছে, বি বিন্দুত কাটিছে। গতিকে মই এইটো কি লিখিলোঁ, বিন্দুটোৰ নাম লিখিলোঁ বি। এতিয়া কি কৰিম, মই এ বি সংযোগ কৰি দিলোঁ আৰু বি চি সংযোগ কৰি দিলোঁ। এতিয়া এই এ বি চি ডিয়ে হৈছে আঁকিবলগীয়া সামন্তৰিক। এতিয়া মই এই চিত্ৰটো যে আঁকিলোঁ, আমি প্ৰথমতে যিটো চতুৰ্ভুজ অংকন কৰিবলৈ যিটো ধৰ্ম ব্যৱহাৰ কৰিছিলোঁ, যেনেধৰণে আঁকিছিলোঁ, 4ডাল বাহু আৰু এটা কৰ্ণ দিয়া থাকিলে যেনেধৰণে আঁকিছিলোঁ, ঠিক তেনেধৰণে একেধৰণে মই এই অংকনটো কৰিলোঁ। এতিয়া তোমালোকে নিশ্চয় ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছা, কেনেধৰণে সামন্তৰিক এটাৰ বাহু আৰু কৰ্ণ দিয়া থাকিলে কেনেধৰণে আমি সামন্তৰিক এটা অংকন কৰিব পাৰোঁ। আৰু মন কৰিবা যে যেতিয়া সামন্তৰিক এটা অংকন কৰিব দিব, তেতিয়া দুটা বাহুৱে দিয়া থাকিব। কাৰণ আমি দুটা বাহুৰ পৰা জানো যে বিপৰীত বাহু যিটো সমান, বাকীকেইটা বাহু আমি নিজে দি ল'ব লাগিব।